কামৰূপ জিলাৰ ৰাভা সাহিত্য সভাৰ উদ্যোগত আৰু লক্ষী মৌজাৰ ৰাভা সাহিত্য সভাৰ সহযোগত জননেতা সব্যসাচী ৰাভাৰ মৃত্যু দিৱস উদযাপন স্মাৰক গ্ৰন্থ উন্মোচন ৰাভা জনগোষ্ঠীৰ পিতৃপুৰুষ জননেতা সব্যসাচী ৰাভাৰ এইবেলি 23 সংখ্যক মৃত্যুতিথি ৰাভা জনগোষ্ঠীৰ শৈক্ষিক বৌদ্ধিক সাংস্কৃতিক আৰু সামাজিক উত্তৰণৰ হকে সংগ্ৰাম কৰি জননেতা হিচাপে সন্মান লাভ কৰা সব্যসাচী ৰাভাৰ আজি কামৰূপ জিলাৰ বকু হাহিমৰ যোগদাবাদ আয়োজন কৰা মৃত্যুতিথিত বিস্তৃত কাৰ্যক্ৰমণিকা কামৰূপ জিলাৰ ৰাভা সাহিত্য সভাৰ উদ্যোগত আৰু লক্ষী মৌজা ৰাভা সাহিত্য সভাৰ সহযোগত জননেতা গৰাকীৰ মৃত্যুতিথি পালন কৰে জননেতা সব্যসাচী ৰাভা আজি 23 সংখ্যক মৃত্যু দিৱস আৰু এই মৃত্যু দিৱসতে আমি কামৰূপ জিলা ৰাভা সাহিত্য সভাই নিখিল ৰাভা সাহিত্য সভাৰ কামৰূপ জিলা সমিতিয়ে বিগত সময়ছোৱাৰ দৰে এইবেলিও আয়োজন কৰিছো আৰু এইবাৰ আমি জগদবা প্ৰাথমিক বিদ্যালয়ত হাহিম অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক লৈ আৰু লগতে হাহিম অঞ্চলৰ বৌদ্ধিক সমাজক লৈ আয়োজন কৰাৰ এটা প্ৰয়াস কৰিছিলো আৰু লগে লগে আমি কামৰূপ জিলা ৰাভা সাহিত্য সভাই এই বছৰ এখন স্মাৰক গ্ৰন্থ প্ৰস্তুতিকৰণৰ কাৰণে আগৰ পৰা এটা প্ৰক্ৰিয়া চলি আছিল বিগত সময়ছোৱাত যদিও আমি এই প্ৰক্ৰিয়াটো আনিব বিচাৰিছিলো কিন্তু আমাৰ বহুত কাৰণ কিবা কাৰণত আমি কৰিব পৰা নাছিলো আৰু এইবেলি আমি ৰাভা সব্যসাচী ৰাভাদেৱৰ যি স্মাৰক গ্ৰন্থ এই স্মাৰক গ্ৰন্থখন প্ৰস্তুত কৰি উলিয়াবৰ কাৰণে সক্ষম হলো আৰু ইয়াৰ ভিতৰত কি আছে বা কি নাই সেইটো বেলেগ বিষয় কিন্তু আমি প্ৰথম পদক্ষেপ হিচাপে আজি নিশ্চয় আমি এই এখোজ দিব পাৰিছো অনাগত দিনত আহি থকা প্ৰজন্মই নিশ্চয় আৰু ইয়াৰ সব্যসাচীৰ ওপৰত বিতংভাৱে সব্যসাচীৰ আদৰ্শ কৰ্মৰাজিৰ ওপৰত বিতংভাৱে এনেকে ধৰণে বহুলভাৱে প্ৰচাৰ বা লিখনি নিশ্চয় আহিব আৰু আমি আজি কামৰূপ জিলা ৰাভা সাহিত্য সভাই যিখিনি ইয়াত আয়োজন কৰি মানে আজিৰ অনুষ্ঠানটো কৰিব পাৰিলো ইয়াৰ অঞ্চলবাসী ৰাইজক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইয়াৰ লগে লগে যিখিনি আমাৰ আজিৰ অনুষ্ঠানত উপস্থিত হৈ বৌদ্ধিক চিন্তা চৰ্চাৰে সব্যসাচীৰ ওপৰত বিতংভাৱে ব্যাখ্যা কৰিলে বিতংভাৱে আলোচনাত আনিলে তাৰ কাৰণে আজিৰ আমাৰ যিখিনি নিমন্ত্ৰিত অতিথি আছিল তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু অনাগত দিনত আমি এনেধৰণে সব্যসাচীৰ ওপৰত আমি এনেকুৱা ধৰণৰ অনুষ্ঠান কৰিব পাৰিম বুলি এনেকুৱা ধৰণৰ অনুষ্ঠান কৰি যাম বুলি আমি আশাৰে সকলোকে ধন্যবাদ আমি আৰু ট্ৰেভেল মানুহ পৰঠা ৰসা তাড়াতাড়ি পৰঠা খালো কবি কাপ কৰি পেলে আমি মানে দেশলুটি পাৰত এতিয়া য'ত আধাৰ ভুলৰ প্ৰতিমূৰ্তিটো আছে ঠিক তাত আহি পেলাই আমি থিয় হৈছো এতিয়া আমাৰ মেছৰ পুখুৰীৰ এগৰাকী ব্যক্তি আইপিজি কলেজৰ পৰা হৰচন্দ্ৰ ৰাভা ৰাভা সাহিত্য সভাৰ জিলা সমিতিৰ সভাপতি অমিয় কুমাৰ ৰাভা আৰু সাধাৰণ সম্পাদক হৰেশ্বৰ ৰাভা সিনালে জনোৱা মতে জননেতা গৰাকীৰ মৃত্যুতিথিৰ লগত সংগতি ৰাখি তেখেতৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰি উন্মোচন কৰা হয় এখন স্মাৰক গ্ৰন্থ অনুষ্ঠানৰ বহু সংখ্যক বিশিষ্ট অতিথিয়ে সব্যসাচী ৰাভাৰ স্মৃতিচাৰণ কৰি সোঁৱৰণ কৰে বকুৰ পৰা বিষ্ণুৰাম দাস অপৰূপা টিভি প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ